কলিয়াবৰৰ এখন বিদ্যালয় মই পৰিৱেশ দেখুৱাম আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ কলিয়াবৰ হাতীগাঁও বাগিচাত আৰু দেখুৱাম এখন বিদ্যালয় আৰু এইখন হৈছে 4 নং হাতীগাঁও LP স্কুল আৰু মই দেখুৱাম এইখন বিদ্যালয়ত কেনেদৰে এইদৰে মজিয়াত ছাত্ৰ ছাত্ৰীক পঢ়াবলগীয়া পৰিৱেশ আছে। মজিয়াত বহি এইসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে আৰু এটা কোঠাতেই 6টাকৈ শ্ৰেণীৰ পাঠদান একেলগে কৰিবলগীয়া আছে। দুজনকৈ শিক্ষক আছে। এই যিখন বিদ্যালয়ৰ আন্তঃগাঁথনি একেবাৰে নিম্নমানৰ সময়ত গুণোৎসৱ পাতি শিক্ষাৰ মানদণ্ড উচ্চ কৰা বুলি শিক্ষাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰা বুলি ভাগ কৰা হয়। চৰকাৰী বিদ্যালয়ৰ প্ৰকৃত স্বৰূপ কিদৰে এইখন বিদ্যালয় হাতীগাঁও বাগিচাত থকা 4 নং বাগিচা LP স্কুলত এনেদৰে এইসকল ছাত্ৰ ছাত্ৰীয়ে মজিয়াত বহি পকাৰ মজিয়া ঠাণ্ডাৰ দিনত এনেদৰে বস্তা পাৰি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলগীয়া আছে। দুগৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকে শিক্ষাদান কৰিবলগীয়া হৈছে আৰু এটা কোঠাতেই এনেদৰে প্ৰায় 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এইখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে আৰু পূৰ্বে এই বিদ্যালয়ত শতাধিক ছাত্ৰ ছাত্ৰী আছে, কিন্তু আন্তঃগাঁথনিৰ অভাৱ বা বিভিন্ন সা সুবিধা খোৱা পানীকে ধৰি বিভিন্ন সা সুবিধাৰ অভাৱত এই বিদ্যালয় এৰিছে বহু ছাত্ৰ ছাত্ৰী আৰু তাৰ পিছতো কিন্তু এনেদৰে এইসকল শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে। মই দেখুৱাইছো এনেদৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে। তাৰ লগতে আমি বিদ্যালয়খনৰ যি আন্তঃগাঁথনি আমি দেখুৱাম আৰু লগতে এগৰাকী শিক্ষক আছে, আমি শিক্ষকৰ পৰাও মন্তব্য লৈ চেষ্টা কৰিম। দেখা গৈছে বিদ্যালয়খনৰ অৱস্থা একেবাৰে বেয়া। এনেদৰে শিক্ষা ব্যৱস্থা চলি আছে আপোনালোকে? বহুত কষ্টৰ মাজতে আমি শিক্ষা গ্ৰহণ কৰাই আছো। আপোনাৰ এটা ৰুমতে আমি 6টা ক্লাছ কৰাই আছো। গতিকে বহুত আমাৰ অসুবিধা হৈছে। ছাত্ৰ ছাত্ৰী বৰ্তমান 54 আছে। আমাৰ আগত 100 আছিলে, তাৰপিছত এতিয়া আপোনাৰ একো সা সুবিধা পোৱা নাই, দুখীয়া ৰাইজ। গতিকে য'ত সুবিধা পাইছে তাতে গুচি গৈছেগৈ। গতিকে শিক্ষক আমাৰ 2জন আছে, 2জনে চলি আছে 6টা ক্লাছ। নিয়মীয়া হৈছে, বিদ্যালয় নিয়মীয়া হৈছে। আমাক টিউটৰ হিচাপে নিযুক্তি দিছে। অন্য শিক্ষক নাই আৰু আমাৰ 2জনে আছে। আমি 1994 চনৰ পৰা তেনেকেই কৰি আছো। আগত আপোনাৰ বাঁহৰ বেৰ আছিলে, হেৰি আছিলে, তাৰপিছত আপোনাৰ এই MP ফাণ্ডৰ পৰা দিলে, বিল্ডিংটো পালো, আমি এটা হলত আমি পঢ়াই আছো আৰু ল'ৰা ছোৱালীবিলাক মজিয়াত পঢ়াই আছো। ডেস্ক বেঞ্চ বুলিবলৈ একো নাই। এই ঠাণ্ডাত আপোনাৰ এই পাকাত বহি বহুত কষ্ট হৈছে ল'ৰা ছোৱালীখিনি। ইউনিফৰ্মো নাই আৰু বিদ্যুতৰ কোনো সুবিধা নাই। গুণোৎসৱ আপোনাৰ আগন্তুক গুণোৎসৱ আহি আছে 6 তাৰিখে, জানুৱাৰী 6 তাৰিখে। গতিকে গুণোৎসৱৰ কাৰণে আমি একো সুবিধা পোৱা নাই। চৰকাৰে আমাক একো সুবিধা দিয়া নাই। অনুষ্ঠিত কৰিম। এতিয়া চৰকাৰে যে আপি দিছে আমিতো কৰিব লাগিবই। গতিকে আপোনাৰ সুবিধা অসুবিধাৰ মাজেদি আমি আৰু যেনেকৈ পাৰোঁ তেনেকৈ আমি চলাই যাম আৰু, বুজিছে নাই? চৰকাৰে যেতিয়া জাপি দিছে আমিতো কৰিব লাগিবই। আমিতো চৰকাৰৰ কথা অমান্য কৰিব নোৱাৰোঁ। গতিকে গুণোৎসৱটো আমি পাতিম। গতিকে আমি গাৰ্জেন মিটিঙত এটা অতি সোনকালে দিম, দি কৰিলে আমি পাতিম আৰু গুণোৎসৱটো। আমাৰ যি আছে সেইখিনি আমি চৰকাৰৰ ওচৰত প্ৰেছ কৰিম। গতিকে আমাৰ একো ফাণ্ড নাই, আপোনাৰ কোনো বিল্ডিং নাই, কোনো অফিচ ৰুম নাই, ডেস্ক নাই, বেঞ্চ নাই। মধ্যাহ্ন ভোজন বৰ্তমান ছেপ্টেম্বৰৰ পৰা পাইছোঁ। অলপ দিন আগতে কাটি দিছিলে আৰু মধ্যাহ্ন ভোজন পাইছোঁ যদিও আপোনাৰ চাউলটো দিছে, পইচাটো আজি 3-4 মাহ ধৰি পইচা দিয়া নাই। আমাক খুৱাবলৈ চাউল দি পেলাই কৈছে আপোনালোকে খুৱাই থাকক, আমি পইচা দিম, কিন্তু ছেপ্টেম্বৰৰ পৰা আমি খুৱাই আছোঁ, আজিলৈকে আমাক পইচা দিয়া নাই। জনাইছোঁ, উৰ্ধতন কৰ্তৃপক্ষক জনাইছোঁ, আমি অফিচত জনাইছোঁ, 2-3 বাৰেই জনাইছোঁ। কি কয়, খালি দিম বুলি কয়, ডিচেম্বৰতো হ'ব বুলি কয়, দিম আপোনালোকে খুৱাই থাকক, আমি দিম, তেনেকৈ বুলি কৈ থাকে। নিশ্চয়কৈ মই এইখন যিখন বিদ্যালয় দেখুৱাইছোঁ, বিদ্যালয়খনৰ অৱস্থা একেবাৰে শৈশৱ অৱস্থা। এটা কোঠাতে 6টাকৈ শ্ৰেণীৰ পাঠদান কৰাবলগীয়া হৈছে। ইয়াত শিক্ষকসকলৰ দুগৰাকী শিক্ষক শিক্ষয়িত্ৰী ইয়াত যিহেতু আছে, কিন্তু এই বিদ্যালয়খনৰ যি আন্তঃগাঁথনি সা সুবিধা যিখিনি থাকিব লাগে সেয়া কিন্তু একেবাৰে নাই, বা তেওঁলোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক বাৰম্বাৰ জনাই আছে, কিন্তু তেওঁলোকৰ দাবী বা তেওঁলোকৰ যি আবেদন, তেওঁলোকৰ তাৰ প্ৰতি কিন্তু মন দিয়া নাই ঊৰ্ধ্বতম কৰ্তৃপক্ষে, যাৰ ফলত এনেদৰে এইখন বিদ্যালয়ত এনেদৰে এটা শ্ৰেণী কোঠাতেই 6টাকৈ শ্ৰেণীৰ পাঠদান কৰাবলগীয়া হৈছে। এটা কোঠাতে 6টাকৈ ক্লাছ কৰাবলগীয়া হৈছে, দুজনকৈ শিক্ষকে। কিন্তু এই বিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষই হওক বা চৰকাৰেই হওক কোনো ধৰণৰ মন কাণ দিয়া নাই, যাৰ ফলত মজিয়াত তেওঁলোকক শিক্ষাদান কৰিবলগীয়া আছে। এটা কোঠাতে প্ৰায় 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে মজিয়াত বহি, ডেস্ক বেঞ্চৰ অভাৱত মজিয়াত বহি
এনেদৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া আছে। যি সময়ত গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষা বিভাগে ঢাক ঢোল বজাইছে, সেই সময়ত কিন্তু এনেদৰে গ্ৰামাঞ্চলৰ একাংশ বিদ্যালয় কিন্তু ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আচল স্বৰূপটো উদঙাই তুলিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।